আজি সমগ্ৰ ভাৰতবৰ্ষতে ভগৱান বিৰছা মুণ্ডাৰ পবিত্ৰ স্মৃতিত তেখেতৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে জনজাতি গৌৰৱ দিৱস আজি সফলভাৱে ইয়াক আয়োজন কৰা হৈছে। আপোনালোকে খন্তেক আগতে দেখিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এই উৎসৱৰ উপলক্ষে তেখেতে গুজৰাটৰ পৰা দেশবাসীক সম্বোধন কৰিলে আৰু ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে যোৱা 11 বছৰে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমান্তৰালভাৱে আগুৱাই নিয়াৰ বাবে যি সাৰ্বজনীন নীতিৰে সুশাসন ব্যৱস্থাৰ যোগেদি দেশ সেৱা কামত আত্মনিয়োগ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, তাৰ ফলশ্ৰুতিত আজি প্ৰতিটো জাতি জনগোষ্ঠীয়ে সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে আৰু সন্মান সহকাৰে ভাৰতবৰ্ষৰ বুকুত আজি নিজৰ জীৱন যাত্ৰাক আগুৱাই নিয়াৰ এটা সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ লাভ কৰিছে। আৰু জনজাতি হওক বা অনুসূচিত জাতি হওক বা অন্যান্য পিছপৰা সম্প্ৰদায় হওক, সেই সম্প্ৰদায়সমূহক আগুৱাই নিয়াৰ বাবে যিবিলাক বহুমুখী পৰিকল্পনা আঁচনি হাতত লৈ ইয়াক সঠিকভাৱে ৰূপায়ণ কৰাৰ ফলত আজি জনজাতীয় সম্প্ৰদায়ৰ লোকসকলে স্বাধীনতাৰ প্ৰায় 6 দশক ধৰি প্ৰায় 60 বছৰতকৈ অধিক কাল ন্যূনতম সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। জনজাতি বহুতীয়া অঞ্চলত ঘৰ দুৱাৰ নাছিল, যাতায়াতৰ ব্যৱস্থা নাছিল, খোৱা পানী নাছিল, চিকিৎসা নাছিল আৰু শিশুসকলৰ বাবে পুষ্টিকৰ খাদ্যও নাছিল, চিকিৎসা ব্যৱস্থাও নাছিল। গতিকে স্কুল বা অন্যান্য বিভিন্ন শাখাত অধ্যয়ন কৰাৰ বাবে সুযোগ পোৱা নাছিল, কাৰণ কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰাৰ সময়ত এইবিলাক কথাক কোনোদিনেই গুৰুত্ব নিদিলে। কেৱল তেখেতসকলে বক্তব্য বা শ্লোগানৰ মাজত সীমাবদ্ধ থাকিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী দায়িত্বভাৰ লোৱাৰ লগে লগে 2014 চনৰ পৰাই সংকল্প গ্ৰহণ কৰিলে যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক সবলীকৰণ কৰি তুলিব লাগিব, প্ৰতিটো সম্প্ৰদায়ক আগুৱাই নিব লাগিব। একবিংশ শতিকা এই প্ৰতিযোগিতাৰ পৃথিৱীত বিজ্ঞানৰ প্ৰযুক্তিৰ যোগেদি জ্ঞান বিজ্ঞান আৰু গৱেষণা আৰু অত্যাধুনিক সা সুবিধাৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চল প্ৰতিটো জাতি জনগোষ্ঠীক শক্তিশালী কৰি তুলিব লাগিব। সেই উদ্দেশ্যেৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিবিলাক আঁচনি হাতত ল'লে, প্ৰতিখন আঁচনি সফল হোৱাৰ বাবে আজি ভাৰতবৰ্ষৰ অন্যান্য সম্প্ৰদায়ৰ সৈতে পিছপৰা এই সম্প্ৰদায় জনজাতি সকলেও আজি আগবাঢ়ি আহিবলৈ সুযোগ পাইছে আৰু উন্নয়নৰ জখলাত আত্মবিশ্বাসে বগাবলৈ সক্ষম হৈছে। আজি আনকি এইখন চৰকাৰে পিছপৰা সম্প্ৰদায়ক কেনেধৰণে মৰ্যাদা দিছে ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আদিবাসী সম্প্ৰদায়ৰ এগৰাকী লোক। গতিকে আজি ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক পদত এগৰাকী আদিবাসী সম্প্ৰদায়ৰ লোকক অধিষ্ঠিত কৰি এই কথা প্ৰমাণ কৰিলে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে প্ৰকৃতাৰ্থত প্ৰতিটো পিছপৰা সম্প্ৰদায়ক আগুৱাই অনাৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে আৰু আগন্তুক দিনত যাতে যুৱক যুৱতীসকলে বা খেতিয়ক বা শ্ৰমিকসকলেও সন্মান সহকাৰে শিক্ষা গ্ৰহণ কৰা, নিজৰ উৎপাদন শক্তি বৃদ্ধি কৰা, উপাৰ্জন বৃদ্ধি কৰা, সকলো ক্ষেত্ৰতে যাতে তেখেতসকলে একবিংশ শতিকাৰ লগত ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি আহিব পাৰে, তাৰ বাবে নিৰন্তৰ ইতিমধ্যে ব্যৱস্থা হাতত লোৱা হৈছে। আৰু আজি এই অনুষ্ঠানৰ যোগেদি আৰু এটা উল্লেখযোগ্য আজি মন কৰিব লগা কথা যে অতদিনে জনজাতিসকলৰ যিটো স্বাধীনতা সংগ্ৰামৰ ত্যাগ, ইয়াক কংগ্ৰেছে কোনোদিনে স্বীকৃতি নিদিলে। কিন্তু আনপিনে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ পাছত আজি ভগৱান বিৰছা মুণ্ডাই যিখিনি ইংৰাজৰ বিৰুদ্ধে যুঁজ দি ভাৰত মাতাৰ হকে যিখিনি উল্লেখযোগ্য বৰঙণি আগবঢ়াই গ'ল, সেৱা আগবঢ়াই গ'ল, তাক উঠি অহা প্ৰজন্মই যাতে
অনুধাৱন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰি আজি তেখেতৰ জন্মদিনটো জনজাতি গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ এটা শক্তিশালী সিদ্ধান্ত ল'লে। তাৰ ফলত আজি এই কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষতে 140 কোটি জনগণে শ্ৰদ্ধা সহকাৰে আজি ইয়াক পালন কৰিছে আৰু আগন্তুক দিনত তেনেধৰণে সবকা সাথ সবকা বিকাশ নীতিৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখন ভাৰতবৰ্ষক সকলো লোকৰ সহযোগত ঐক্যবদ্ধভাৱে আগুৱাই নি বিশ্বৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা আৰু আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ নিমিত্তে ইতিমধ্যে উন্নয়নৰ যাত্ৰা ক্ষিপ্ৰ গতিত আগুৱাই নিছে। বিহাৰ নিৰ্বাচনত এই কথা প্ৰমাণ হ'ল যে বিহাৰৰ জনগণে বিহাৰৰ পৰম শ্ৰদ্ধাৰ জনগণে জংগল ৰাজ পচন্দ নকৰে। কাৰণ কংগ্ৰেছ আৰু RJD তেখেতসকলৰ শাসনকালত যিমান বিহাৰৰ জনগণৰ ওপৰত অত্যাচাৰ চলিল, অনিশ্চয়তাৰ মাজত আতংকিত হৈ জীৱন নিৰ্বাহ কৰিব লগা হ'ল। গতিকে সেই পৰিস্থিতিৰ পৰিত্ৰাণ পাবৰ বাবে আজি বিহাৰৰ জনতাই সিদ্ধান্ত ল'লে যে উন্নয়নৰ হকে আৰু শান্তিৰ হকে NDA চৰকাৰ গঠন হ'বই লাগিব। NDA চৰকাৰ গঠন হ'লেহে বিহাৰৰ উঠি অহাৰ প্ৰজন্মই বিহাৰৰ সকলো শ্ৰেণীৰ ৰাইজে সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যাব পাৰিব আৰু বিহাৰৰ জনগণৰ যিটো শক্তি সম্পদ সম্ভাৱনা আছে আৰু যিখিনি যোগ্যতা দৃঢ়তা তেখেতৰ একাগ্ৰতা আছে আৰু কৰ্ম উদ্যোগীত মন আছে। গতিকে সেই সকলোবিলাক শক্তিক উজ্জীৱিত কৰাৰ বাবে NDAহে প্ৰকৃতাৰ্থত গণতান্ত্ৰিক বাতাবৰণ দিব পাৰে। এই যুক্তিতে আজি ঐতিহাসিক বিজয় NDAক দিছে আৰু ইয়াৰ কাৰণে আমি বিহাৰ জনগণক কোটি কোটি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, প্ৰণাম জনাইছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস আমি আগন্তুক দিনত যোৱাকালি ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিহাৰক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগিব উন্নয়নৰ ক্ষেত্ৰত আৰু আত্মনিৰ্ভৰ বিহাৰ আত্মনিৰ্ভৰ ভাৰত আৰু উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে মই পুনৰবাৰ বিহাৰৰ জনগণক ধন্যবাদ জনাইছোঁ। এটা কথা হৰাৰ পাছত তেখেতসকলে এইটো যে পৰাজয়টোক স্বীকাৰ কৰিব পৰা তেখেতসকলৰ নৈতিক সাহস থাকিব লাগে। কিন্তু এতিয়া ইতিমধ্যে জনতাৰ হৃদয়ৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে। গতিকে এতিয়া কংগ্ৰেছ ধাৰাসাৰী হৈছে, প্ৰতিটো নিৰ্বাচনত ভাবিব নোৱাৰাকৈ পৰাভূত হৈছে। কাৰণ তেখেতসকলে 60 বছৰে এইখন ভাৰতবৰ্ষৰ জনগণক অন্যায় কৰিলে, অত্যাচাৰ কৰিলে, সেইকাৰণে আজি পৰিণতি ভুগিব লগা হৈছে। গতিকে অসমতো আগন্তুক দিনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।